আজিৰ পৰা আৰম্ভ বিজেপিৰ আশীৰ্বাদ যাত্ৰা। প্ৰথম পৰ্যায়ত 9 মাৰ্চলৈকে চলিব এই যাত্ৰা। ঢেকিয়াজুলিত গুপ্তেশ্বৰ দেৱালয়ত সেৱা লৈ বিজেপিৰ নেতৃবৰ্গই আৰম্ভ কৰিব আশীৰ্বাদ যাত্ৰা। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত জন আশীৰ্বাদ যাত্ৰাৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঢেকিয়াজুলিৰ পৰা আৰম্ভ হৈ ৰঙাপৰা, নদুৱাৰ আৰু বৰচলা সমষ্টিত আজি হ'ব গেৰুৱা দলটোৰ আশীৰ্বাদ যাত্ৰা। আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো যিহেতু বিজেপিৰ আশীৰ্বাদ যাত্ৰা আৰম্ভ হৈছে আজিৰ পৰা আৰম্ভ কৰা হৈছে। প্ৰথম পৰ্যায়ত 9 মাৰ্চলৈকে চলিব এই যাত্ৰা। ঢেকিয়াজুলিত গুপ্তেশ্বৰ দেৱালয়ত সেৱা লৈ বিজেপিৰ নেতৃবৰ্গই আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিব আৰু ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত জন আশীৰ্বাদ যাত্ৰাৰ শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰ আমাৰ সৈতে সংযুক্ত হৈছে। মিতালী কোঁৱৰ, যিহেতু আপুনি বাজপেয়ী ভৱনত উপস্থিত আছে, গতিকে কেনেধৰণৰ প্ৰস্তুতি, যিহেতু আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছে বিজেপিয়ে নিৰ্বাচনৰ বাবে, গতিকে পৰিৱেশটো আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ। লগতে কি কি কাৰ্যসূচী তেওঁলোকৰ আছে, কিমান দিনীয়া হ'ব, সবিশেষ জানিব বিচাৰিম। নিশ্চয়কৈ আইচেংফা সন্মুখত নিৰ্বাচন আৰু এই নিৰ্বাচনৰ সময়খিনিত প্ৰত্যেকটো ৰাজনৈতিক দলে ভোটৰ যি আকৰ্ষণ, সেই ভোটাৰক আকৰ্ষণ কৰাৰ বাবে সকলোৱে এতিয়া নিজৰ নিজৰ কৌশল তেওঁলোকে কৰিছে। আৰু বিশেষকৈ দেখা পোৱা গৈছে যে শাসকীয় দলে আজিৰ পৰা আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিব। আৰু এই যি বশিষ্ঠস্থিত যি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়, এই কাৰ্যালয়ৰ পৰাই দেখিবলৈ পোৱা গৈছে যে এই যি আশীৰ্বাদ যাত্ৰা কৰিব। আৰু এইখিনি মুহূৰ্তত মই সমগ্ৰ যি পৰিৱেশ দেখুৱাব বিচাৰিছোঁ, কাৰণ কিছু সময়ৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকী ইয়ালৈ আহিব আৰু আজিৰ দিনটোতে ইয়াত যিহেতু মুখ্য কাৰ্যালয় সেৱা আগবঢ়াব আৰু সেৱা আগবঢ়াই তেখেতসকলে আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিব। আৰু প্ৰথম পৰ্যায়ত যিহেতু 9 মাৰ্চলৈকে তেওঁলোকে প্ৰথম পৰ্যায়ত এই আশীৰ্বাদ যাত্ৰাত 4টাকৈ সমষ্টি সামৰি লৈছে আৰু সেই সমষ্টিসমূহলৈ তেওঁলোকে যাব। আৰু বিশেষকৈ যিসকল ভোটাৰ, সেই ভোটাৰৰ কাষলৈ তেওঁলোক গৈ সকলো মত বিনিময় কৰিব। গতিকে আজিৰ দিনটোত তেওঁলোকে ঢেকিয়াজুলিৰ যি গুপ্তেশ্বৰ দেৱালয় আছে, সেই তাতে তেখেতসকলে সেৱা আগবঢ়াই সকলোখিনি কাৰ্যসূচী আৰম্ভ কৰিব। আৰু পৰ্যায়ক্ৰমে প্ৰত্যেকটো সমষ্টিত তেওঁলোকে যোৱাৰ চেষ্টা কৰিব, কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা এগৰাকী মন্ত্ৰীয়ে হওক, ৰাজ্যিক পৰ্যায়ৰ, জিলা পৰ্যায়ৰ সকলো নেতা তেখেতসকলে যোৱাৰ চেষ্টা কৰিব। আৰু বিশেষকৈ এই সকলোখিনি নেতৃত্বত থাকিব বিশেষকৈ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা থাকিব, লগতে মন্ত্ৰী অশোক সিংহাল থাকিব। আৰু সমান্তৰালকৈ মুখ্যমন্ত্ৰীগৰাকীয়েও কিছু সমষ্টিত গৈ তেওঁলোকে জনসম্পৰ্ক ৰক্ষা কৰিব। আৰু এই যি জনসম্পৰ্ক, এই জনসম্পৰ্ক ৰক্ষা কৰোঁতেই তেওঁলোকে আচলতে সকলোৱে ভোটাৰৰ কাষলৈ যাব। আমি যিসকল আছে, কাৰ্যকৰ্তা আছে, তেওঁলোকৰ মুখপাত্ৰসকল আছে, সকলোৰে পৰা আমি কিছু কথা জানিবলৈ যত্ন কৰিম। দাদা, সন্মুখত নিৰ্বাচন আৰু আপোনালোকে আশীৰ্বাদ যাত্ৰা আৰম্ভণি কৰিব, কেনেধৰণে কাৰ্যসূচী? চাওক, ৰাইজে আমাক সদায় আশীৰ্বাদ দি আছে। 2016তো আশীৰ্বাদ দিছে, 21তো দিছে, 24তো দিছে, 19তো দিছে। গতিকে যিহেতু গণতন্ত্ৰত ৰাইজে ৰজা, গতিকে আমি এই নিৰ্বাচনতো ৰাইজৰ আশীৰ্বাদ লৈ আমি আমাৰ কেম্পেইন আৰম্ভ কৰিব বিচাৰিছোঁ। খন্তেক পিছতে মাননীয় মুখ্যমন্ত্ৰী আহি পেলাই আমাৰ ইয়াত উপস্থিত হ'ব। ইয়াতে ভাৰত মাতা, লগতে দীনদয়াল উপাধ্যায়, শ্যামা প্ৰসাদ মুখাৰ্জী আৰু অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি তেওঁ যাত্ৰা আৰম্ভ কৰিব ঢেকিয়াজুলিলৈ। ঢেকিয়াজুলিত গুপ্তেশ্বৰৰ মন্দিৰত আশীৰ্বাদ লৈ পেলাই আজি যাত্ৰা আৰম্ভ হ'ব। আৰু এই যাত্ৰা 9 তাৰিখে শেষ হ'ব। প্ৰথম ফেজত 33টা সমষ্টি মুঠতে কাভাৰ কৰা হ'ব। তাৰ পৰৱৰ্তী সময়ত আমি পিছৰ পৰ্যায়ত বাকী 70টা সমষ্টি আমি কাভাৰ কৰিম। মুখ্যমন্ত্ৰীগৰাকী কোন কেইটা সমষ্টিত? প্ৰত্যেকটা সমষ্টিতে মুখ্যমন্ত্ৰীগৰাকী হ'ব। পুৰা যাত্ৰাতে মুখ্যমন্ত্ৰীগৰাকী থাকিব। ঘোষণা জাৰি হ'ব বা আপোনালোকৰ ঘোষণা কৰিব, তাৰ আগত সম্পূৰ্ণ হ'বগৈ নে? নাই, এইটোতো নিৰ্বাচনী প্ৰচাৰে হয়। গতিকে ইয়াত অধিসূচনা জাৰি হোৱাৰ নোহোৱাৰ লগত কোনো একো অসুবিধা নহয়। এটা পৰ্যায়লৈকেহে আপোনালোকে নিৰ্দেশনা অহাৰ পিছতো এইটোতো ইলেকশ্যন কেম্পেইনিং হয়। এইটো ইলেকশ্যন কেম্পেইন চলি থাকিব। প্ৰত্যেকটো সমষ্টিলৈকে যোৱাৰ তেওঁলোকে চেষ্টা কৰিব। আৰু যিসকল আছে তেখেতসকলৰ সৈতেও আমি কথা পাতিবলৈ যত্ন কৰিম। আৰু বিশেষভাৱে ক'ব লাগিব যে আমাৰ লগত অপৰাজিতা ভূঞা বাইদেউ আছে। বাইদেউ খুব এক জনসম্পৰ্ক ৰক্ষাৰ কাৰণে, যিহেতু সমষ্টিসমূহলৈ আশীৰ্বাদ যাত্ৰা, আপোনালোকে সকলোৱে অংশগ্ৰহণ কৰিব লাগিব বা খুব ভোটাৰক আকৰ্ষণ কৰাৰ বাবে কেনেধৰণে প্ৰস্তুতি? আমাৰ প্ৰস্তুতি খুব ভাল।
আপোনালোকে জানে, আপোনালোকে সুদীৰ্ঘ সময় সাংবাদিকতাৰ লগত জড়িত হৈ আছে, আপোনালোকে দেখি আছে আমাৰ যিটো নিৰ্বাচন কেন্দ্ৰিক আমাৰ যোনটো প্ৰস্তুতি সেইটো সদায় খুবেই ভাল। মোৰ এতিয়াও মনত আছে 2021 চনত যেতিয়া আমাৰ নিৰ্বাচন চৰকাৰ গঠন হৈছিল, তাৰ পিছদিনাখনে আমাক তেতিয়াৰ সংগঠন মন্ত্ৰীয়ে আমাক কৈছিল যে 26ৰ নিৰ্বাচনলৈ বেছি দিন নাই। গতিকে আমি প্ৰস্তুতি সদায় ৰাখোঁ আৰু আমি সদায় জনসম্পৰ্কত থাকোঁ। প্ৰত্যেকজনে জনপ্ৰতিনিধিয়ে হওক, আমি দলৰ দায়িত্বত থকা যিসকলে হওক, আমি প্ৰত্যেকে যেনেকৈ যাৰ কাৰণে সম্ভৱ যেনেকৈ আমি ৰাইজৰ লগত সদায় সম্পৰ্কিত হৈ থাকোঁ, যি ধৰণে নহওক। গতিকে আমাৰ কাৰণে সেইকাৰণে বৰ বিষয়বস্তু টান নহয়। আমি খুব ৰাইজৰ লগত থাকোঁ। মুখ্যমন্ত্ৰী মহোদয়ক আপুনি দেখিছেই অনবৰত ৰাইজৰ মাজত আছে। বাকী সকলো একদম তলৰ বুথৰ পৰ্যায়লৈকে আমি ৰাইজৰ লগত সম্পৰ্কিত হৈ থাকোঁ। গতিকে নিশ্চিতভাৱে আমি প্ৰস্তুতি তংগত আৰু ৰাইজৰ আশীৰ্বাদত এবাৰ তৃতীয়বাৰৰ বাবে NDA চৰকাৰ গঠন কৰিব অসমত। নিজেও এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী, কিমান আশাবাদী এইবাৰ? সেইটোতো মই কৰিব নোৱাৰিম, সেইটো দলৰ নেতৃত্বই সিদ্ধান্ত ল'ব। সুদীৰ্ঘ সময় সংগঠনত আমি কাম কৰিছোঁ, দলে দেখিছে, দলে বিচাৰ কৰিব বুলি মই আশাবাদী। আৰু দলৰ মাধ্যমেৰে, দলৰ কাৰ্যক্ৰমৰ মাধ্যমেৰে আমি ৰাইজৰ লগতো কিছু যেনেকৈ মই আপোনাক ক'লোঁ সম্পৰ্ক ৰাখিবলৈ আমি চেষ্টা কৰি আহিছোঁ। গতিকে দলে উচিত সিদ্ধান্ত ল'ব বুলি মই আশা কৰিছোঁ। নিশ্চয়কৈ সকলোৱে এনেধৰণে এতিয়া সাজু হৈছে, যিসকল কাৰ্যকৰ্তা আছে, আৰু তেখেতসকলৰ পৰা আমি জানিবলৈ যত্ন কৰিম। আমি মেয়ৰ মৃগেন শৰণীয়া দা আছে। দাদা, যিহেতু জনসম্পৰ্ক ৰক্ষাৰ কাৰণে আপোনালোকৰ এই কাৰ্যসূচী আজিৰে পৰা আৰম্ভ হ'ব, কাৰণ প্ৰথম পৰ্যায়ত 4টা সমষ্টি আৰু হয়তো দীঘলীয়া গোটেই সমষ্টিসমূহলৈ যাবলৈও সময় লাগিব আপোনালোকৰ। হয়, নিশ্চয়কৈ আমি যি জন আশীৰ্বাদ যাত্ৰা যিটো আমাৰ আজিৰ পৰা আৰম্ভ হ'ব, সমগ্ৰ অসমতে প্ৰতিটো সমষ্টিত যোৱাৰ কাৰণে আমি চেষ্টা গ্ৰহণ কৰিব আৰু ৰাইজৰ আশীৰ্বাদ লৈ যেনেকৈ আমি বিগত 10 বছৰ আমাৰ উন্নয়নমূলক কাম হৈছে আৰু আগন্তুক দিনলৈকে যে আমি সুন্দৰভাৱে আমি কাম কৰিব পাৰোঁ। আৰু ৰাইজে যেতিয়া আশীৰ্বাদ দিব তো নিশ্চয়কৈ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমাৰ চৰকাৰখন পুনৰ গঠন হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি এই জন আশীৰ্বাদ যাত্ৰালৈ গৈ আছোঁ আৰু প্ৰায় প্ৰতিটো সমষ্টিত আমাৰ বিভিন্ন ধৰণৰ আমাৰ ৰাইজ ইতিমধ্যে অপেক্ষিত হৈ আছে। সকলোৱে আমাৰ বিভিন্ন ধৰণৰ আমাৰ সত্ৰ হওক বা নামঘৰৰ হওক বিভিন্ন ধৰণৰ ধৰ্মাৱলম্বী লোকেও আশীৰ্বাদ দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাইজৰ আশীৰ্বাদ ল'ব আৰু ৰাইজৰ আশীৰ্বাদ লৈ পুনৰ চৰকাৰ গঠন কৰি অসমখন যে ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হয় তাৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ।